আমি বহুত বেছি আসন বিচৰাই নাই। আমি একেবাৰে ন্যূনতম সামান্য আসন বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দলে নামনি অসমত ইচ্ছা কৰিলে সকলো আসনতে খেলিব পাৰে। আপোনালোকে সকলোৱে জানে যে উজনি অসমত ৰাইজৰ দলে ইচ্ছা কৰিলে সকলো আসনতে খেলিব পাৰে। আমাৰ বৰাক উপত্যকাতো সংগঠন আছে, আমাৰ পাহাৰতো সংগঠন আছে, আমাৰ গুৱাহাটী আৰু গুৱাহাটীৰ পাহাৰতো সংগঠন আছে। কিন্তু তাৰ পাছতো আমি একেবাৰে লিমিটেড ছিটত, সামান্য ছিটতহে আমি প্ৰাৰ্থিত্ব দাবী কৰিছোঁ। এইকাৰণে যাতে কংগ্ৰেছ দলে এটা পুৰণি পাৰ্টি হিচাপে তেওঁলোকে যাতে আমাৰ লগত এলায়েন্স কৰাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। আৰু এইবাৰ মানে আমি নিজৰ কাৰণে আসন অনাটো যিমান গুৰুত্বপূৰ্ণ, তাতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ল এইবাৰ বিজেপিক বিদায় দিয়া। আৰু বিজেপিক বিদায় দিবৰ কাৰণে আমি সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত আছোঁ। আৰু সেইকাৰণে মাত্ৰ সামান্য কেইখনমান আসনতে এইবাৰ আমি নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বাতৰি ওলাইছে আপুনি ৰাইজৰ দলৰ হৈ 40টা আসন বিচাৰিছে। নাই বিচৰা, নাই 40টাটো একেবাৰে বিচৰাই নাই। 40টা বিচৰা বুলি যদি কোনোবাই কৈছে, একেবাৰেই মিছা কথা, একেবাৰেই মিছা কথা যে আমি 40টা বিচৰা নাই, ইমান বেছি আসন বিচৰা নাই। আমি আচলতে আমাৰ যিটো শক্তি সেইমতে বিচাৰিব লাগিছিল, কিন্তু আমি বিচৰা নাই এইকাৰণে যে আমি সকলোৱে লগ লাগি এইবাৰ বিজেপিক পৰাভূত কৰাটো আমাৰ দায়িত্ব।